যিমান এৰিয়া আছে মানে দৰ্শক আপোনালোকক সকলোকে জখলাবন্ধাৰ পৰা স্বাগতম জনাইছোঁ। আৰু জখলাবন্ধাৰ চিটুৱেশ্যন একেবাৰে বেয়া। এতিয়া যিটো মাথাউৰি আছে ব্ৰহ্মপুত্ৰৰ যিটো মাথাউৰিটো একচুৱেলি এডোখৰ জেগা ভাগি গ'ল, ছিঙি গ'ল। এতিয়া গোটেই পানী একদম ভিতৰলৈ সোমাই আহিছে আৰু পানী বিপদসীমাৰ ওপৰত মানে আহি আছে আৰু একদম পানী ক্ৰমান্বয়ে বাঢ়ি গৈ আছে আৰু পূৰা তীব্ৰ সোঁতত পানী আহি আছে। ঠিক আছে, গতিকে আপোনালোকক সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। মানুহ এতিয়া ৰাস্তালৈ আহিছে আৰু একেবাৰে মাথাউৰি ভাঙি যিহেতু পানী সোমাই আহিছে আৰু পুলিচ ষ্টেচনকে ধৰি জখলাবন্ধা থানাত হয়তো ৰাতিৰ ভিতৰতো পানী সোমাব পাৰে। গতিকে আপোনালোকক সেইখিনি দৃশ্য এতিয়া দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াত চাওক, আপোনালোকক জখলাবন্ধা থানাৰ দৃশ্য দেখুৱাই আছোঁ। থানাৰ ভিতৰত কিমান পানী সোমাইছে চাওক। গতিকে যিটো মানে আপোনাৰ মাথাউৰি আছে, আগত মাথাউৰি আছে বেক চাইডে, সেই গতিকে সেই মাথাউৰি ভাঙি পেলাই পানী সোমাই আহিছে এইখিনি পানী। আৰু এনেকুৱা কাৰেণ্ট আহিছে, এইখিনি প্ৰায় 15-20 মিনিটৰ পিছত এইখিনি পানী ভৰ্তি হৈছে। ঠিক আছে, গতিকে চাওকচোন আপোনালোকে চাওক, চাওক। গতিকে আৰু বেছি নাই সোমাবলৈ, চাওকচোন কি অৱস্থা হৈছে চাওক। গতিকে এয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু বাকী টাউনৰ পৰিৱেশ আছে, বাকীখিনি আপোনালোকক দেখুৱাই আছোঁ। ক'ত কি আছে সকলো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। SDRF বাহিনী আহিছে, SDRF বাহিনীয়ে ৰাইজক সহায় কৰি আছে। চাওকচোন কেনেকৈ যিখিনি মানুহ ভিতৰত ফচি আছে সেইখিনি মানুহ আনিবলৈ তেওঁলোকে ৰেস্কিউ কৰিবলৈ গৈ আছে। চাওক মানুহজনক তেওঁৰ ছাগলী 2-3জনীমান থাকি আহিলে ঘৰত, গতিকে সেই মানুহজন উঠাই লৈছে তেওঁলোকে আৰু ছাগলীকেইজনী এতিয়া ৰেস্কিউ কৰিবলৈ গৈ আছে। SDRF বাহিনীয়ে চাওক জখলাবন্ধাৰ পৰিৱেশ, কলিয়াবৰৰ পৰিৱেশ, এনেকৈ গোটেই টাউনখন যিমান এৰিয়া আছে মানে নেশ্যনেল হাইৱে কাষলৈকে পূৰা পানী বিপদসীমাৰ ওপৰত আহি আছে। তাৰমানে ৰাতিৰ ভিতৰতে কি হয় ঠিকনা নাই। গতিকে মানুহে এটা ভয় ভীতিত আছে, এটা শংকাত আছে, মানুহে চিন্তিত হৈ পৰিছে। চাওক কেনেকৈ পানী বাঢ়িছে। চাওক এয়া চাওক, এই হাইৱে লাগি আছে, এই হাইৱে ৰাস্তাটো লাগি আছে আৰু এয়া পানী চাৰিওফালৰ পৰা বাঢ়ি পেলাই পানী আহি আছে। গতিকে এয়া চাওকচোন, এই ৰাস্তাটোত পূৰা পানী বাঢ়ি আছে। ঠিক আছে, এয়া চাওক এই ৰাস্তাটো পাবলৈ আৰু কিমান কণ আছে চাওক, একদম পূৰা লেভেল হৈছে। গতিকে ৰাতিৰ ভিতৰতে হয়তো পাৰ হৈ যাবলৈও আছে আৰু এয়া পানী বৰ বেছি সময় হোৱা নাই। এয়া চাওক দেখাবলৈ চেষ্টা কৰিছোঁ। মই এতিয়া উপস্থিত আছোঁ জখলাবন্ধাৰ যিখন মাৰ্কেট, ডেইলি মাৰ্কেটত উপস্থিত আছোঁ। আৰু ডেইলি মাৰ্কেটত চব কোনোদিনে পানী দেখি পোৱা নাই আমি, কিন্তু আজি চাওকচোন কেনেকৈ পানী সোমাই আহিছে চব। আৰু এয়া ৰছী বান্ধি দিয়া হৈছে, গতিকে এই বাহিৰলৈ গ'লে মানে বিপদ আৰু। ঠিক আছে, গতিকে পানী কেনেকৈ বৈ আহিছে য'ত মাৰ্কেটৰ বস্তুবোৰ চব উটি আহিছে। চাওক আপোনালোকে চাওক, দেখিছে সেইফালে মানুহ মানে ভয় শংকাত আছে। ৰাতিৰ ভিতৰতে কি হয় সকলো চিন্তিত হৈ পৰিছে আৰু ব্ৰহ্মপুত্ৰৰ পানী একদম ফেনে ফটুকাৰে বৈ আহিছে। চাওক ঠিক আছে, এয়া ডেইলি বজাৰৰ মাৰ্কেটৰ দৃশ্য আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওক চাওক সেই ৰাস্তাটো যিটো এইটো মেইন ৰাস্তা আছিলে গোটেই মাথাউৰিলৈ যোৱা, গতিকে পানীখিনি সেইফালৰ পৰা আহি আছে। মাথাউৰি যিহেতু সেইফালে চুইচ গেটৰ ওচৰত ভাঙিছে, গতিকে সেইফালৰ পৰা পানীখিনি আহি আছে। চাওক গোটেইটো ডেইলি বজাৰ। চাওক জখলাবন্ধা টাউনৰ মাজতে যিটো হাইৱে গৈছে, এই হাইৱে চাওক আৰু হাইৱে কাষত সিপাৰে পানী। গতিকে আপোনালোকে চাওকচোন কিমান তীব্ৰ। এইটো চাওক, এইটো হাইৱে আৰু এয়া চাওক কাষতে যিখন কলংখন আছিলে, কলংখন বৈ গৈ আছে। আৰু এয়া চাওক ৰাস্তা কাষতে, এয়া চাওক মই ৰাস্তাৰ পৰিৱেশটো অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওক ঠিক আছে, আৰু এইটো কিমান সোঁতত পানী বৈ আছে আপোনালোকে সেইখিনি চাওক, কিমান সোঁত, কিমান কাৰেণ্ট, কিমান স্পীডত গৈ আছে। চাওক এয়া মেটেকাখিনি চাওকচোন কেনেকৈ গৈ আছে। গতিকে ব্ৰহ্মপুত্ৰৰ পৰা গোটেই পানীখিনি আহি আছে আৰু চাওক বিপদসীমাৰ ওপৰত বৈ আছে। চাওক মোৰ ওপৰত এটা পুল আছে, গতিকে পুলটোৰ ওপৰত পূৰা মানুহৰ ভিৰ কৰিছে আৰু কেনেকুৱা সোঁতত পানী বৈ আছে। গতিকে পুলৰ ওচৰৰ পৰা মই আপোনালোকক দেখুৱাবলৈ চেষ্টা। চাওক এই পুলটো চাওক আৰু পানীৰ সোঁত চাওক, আপোনালোকে সোঁত চাওক কেনেকুৱা সোঁতত পানী বৈ আছে চাওকচোন। গতিকে এইখন মানে হেৰি আছিলে কলং আছিলে, কলং একেবাৰে ডাউন আছিলে। ইয়াত তেতিয়া পানীয়ে নাই সেইটো সময়ত। এতিয়া চাওক সাগৰ পৰিৱেশ হৈছে, সাগৰ সদৃশ পৰিৱেশ হৈছে। চাওক গতিকে এইখিনি আপোনালোকক কলিয়াবৰ, জখলাবন্ধাৰ, কাজিৰঙাৰ দৃশ্য মই দেখুৱাবলৈ চেষ্টা কৰিলোঁ। গতিকে কেনেকুৱা ধৰণে ব্ৰহ্মপুত্ৰৰ পানী বৈ আছে আৰু কেনেকুৱা পৰিস্থিতি হৈ আছে বৰ্তমান, সেইখিনিকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টি ভাল লাগিলে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। নেক্সট ভিডিঅ' পুনৰ লগ পাম। থেংকছ ফৰ ৱাচিং। নমস্কাৰ।